2014 চনৰ পৰা 2016 চনৰ পৰা বাৰম্বাৰ যে বিজেপি চৰকাৰ, বিজেপি প্ৰতিনিধিসকল, মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল, মুখ্যমন্ত্ৰীসকলে যে আমাক অপমানিত কৰি আছে, আমাৰ মানুহে সেই কথাখিনি পাহৰি নাযায়। আজি দুখৰ কথা যে আজি এই বিজেপি যিদৰে হিন্দু মিয়া ভাষাবোৰ ব্যৱহাৰ কৰে, সেই একে ভাষা আজি AUDF দলে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। তাৰ মানে কি? তাৰ মানে তেওঁলোকে সেই বিজেপি চিন্তাধাৰা চাৰিওফালে প্ৰচাৰ হিন্দু মিয়া ৰাজনীতি কৰি আমালোকৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰিছে। আজি শ্ৰদ্ধেয় ৰাইজ, মানুহবোৰক সজাগ কৰিব লাগিব, সচেতন কৰিব লাগিব যে AUDF দল আৰু বিজেপি দল সমান। দুইটা দল আমাৰ হিন্দু আৰু মুছলমানৰ মাজত শান্তি নিবিচাৰে। দুইটা দল আমাৰ হিন্দু আৰু মুছলমানৰ মাজত বন্ধুত্ব নিবিচাৰে। দুইটা দল আমালোকৰ মাজত সম্প্ৰীতি, মানৱীয়তা চিন্তা থকাটো নিবিচাৰে। যি দিন হিন্দু আৰু মুছলমান এক হৈ যাব, সেই দিন বিজেপি শেষ হৈ যাব, সেই দিন AUDF শেষ হৈ যাব। আমি একতা বিচাৰিছো।